ৰাভাচং স্বায়ত্তশাসিত পৰিষদৰ 2025 নিৰ্বাচন আৰু আজি আমাৰ 27 নং পৰিষদৰ সমষ্টিত আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী বা কাম কাজ কৰিবৰ কাৰণে এটা অস্থায়ী কাৰ্যসূচী নিৰ্মাণ কৰা হৈছিল আৰু এই অস্থায়ী কাৰ্যসূচীটো আমি ইতিমধ্যে শুভ উদ্বোধন কৰিলোঁ আৰু এই শুভ উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ আমাৰ সাধাৰণ সম্পাদক ডক্টৰ সুভাষ ৰাভা তেখেতে আহি আজি আমাৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰিলে আপোনালোকে গমে পাইছে দেখিছে স্বতঃস্ফূৰ্তভাৱে মানুহবোৰ ওলাই আহিছে ছবিত ৰাভাৰ সপক্ষত ভোট প্ৰদান কৰিবৰ কাৰণে আহিছে টিভিত ছবিত ভোট প্ৰদান কৰিবৰ কাৰণে আহিছে 2013 চনত নিৰ্বাচনত জয়যুক্ত হৈছিলোঁ ৰাভাচং যৌথ সংগ্ৰাম সমিতিয়ে প্ৰাৰ্থিত্ব প্ৰক্ষেপ মুখে কৰিছিলে 2019 চনত মানে দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল আৰু এইবাৰ 2025 চনতো ৰাভাচং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে 27 বক পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু ইতিমধ্যে আমি আপোনালোকে জানিব যে আমাৰ 27 বক পৰিষদৰ সমষ্টিত আমাৰ জনগাঁথনি বহুত বেছি 19,458টা ভোট ইয়াত আমাৰ আছে আৰু ইয়াৰে আমি সৰহ সংখ্যক ভোট আমি পাই বিপুল ভোটত পাই আমি জয়যুক্ত হ'ম এইটো নিশ্চিত আপোনালোকে কোনো চিন্তা কৰিবলৈ কোনো কাৰণ নাই গতিকে ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে আহি আজি এই কাৰ্যসূচীটো যোগদান কৰি সফলতা সাফল্যমণ্ডিত কৰাৰ বাবে 27 বক পৰিষদৰ সমষ্টিৰ সমূহ ৰাইজক আন্তৰিক অভিনন্দন শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ মোৰ প্ৰতিদ্বন্দ্বী কোনো নাই আজি তাৰিখত মোৰ প্ৰতিনিধি বুলিবলৈ মানুহ আপোনালোকে সকলোৱে জানে যিকেইজন প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীকেইটা গণভিত্তি কি তাৰিখত তেখেতলোকৰ গণভিত্তি নাই এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় তেখেতলোকে কি কৰিছে বিগত সময়ত বা কোন অনুষ্ঠানত তেখেতে জড়িত হৈ কাম কাজবিলাক কৰিছে আৰু যিকেইজন আমাৰ ইণ্ডিপেণ্ডেণ্ট সেইকেইটা ৰাইজে চিনিয়ে নাপায় তেওঁলোকৰ গাঁৱত তেওঁলোকৰ গণভিত্তি নাই তেওঁলোকৰ কোনো দলে নাই তেওঁলোকৰ গণভিত্তি নহয় তেনেকুৱা দল নহয় মানুহবিলাকে কি ধৰণে তেখেতসকলে নিৰ্বাচনত তেখেতসকলে জয়যুক্ত হ'ব এইটো মানে অমূলক কথা গতিকে আমি জয় নিশ্চিত আমাৰ টাৰ্গেট ভোটৰ পৰিসংখ্যাটো বঢ়াব লাগে আৰু ভোটৰ পৰিসংখ্যাটো বঢ়াই 27 বক পৰিষদৰ এই সন্মানীয় সমষ্টিটো ৰাভাচং স্বায়ত্তশাসিত পৰিষদৰ এটা ভাল সন্মান ৰাভাচং যৌথ সংগ্ৰাম সমিতি আৰু এনডিএক এটা ভাল সন্মান দিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ দেখিছে আজি 27 নং বক সমষ্টিৰ নিৰ্বাচনী যি প্ৰচাৰ কাৰ্যালয় উন্মোচনৰ এই অনুষ্ঠানত দলে বলে বহুত সংখ্যক লোকে ইয়াত সমাগম কৰিছেহি গতিকে এই সমাগমে নিশ্চয় এটা বাৰ্তা বহন কৰিছে যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী সুমিত ৰাভাৰ জয় ইয়াত নিশ্চিত জয়ে নহয় বিপুল ভোটত জয় নিশ্চিত চাওক আমি প্ৰথম কথা কৈ ল'ব খুজিছোঁ আমি ৰাজনৈতিক দল নহয় প্ৰথম কথা ৰাভাচং যৌথ সংগ্ৰাম সমিতি এটা উমৈহতীয়া মঞ্চ যিখন মঞ্চই আচলতে এই অঞ্চলটোক সুৰক্ষিত কৰাৰ স্বাৰ্থত যোৱা 12 চনৰ পৰা সংগ্ৰাম কৰি আহিছে আৰু ইয়াত এই সংগ্ৰামত সত্তা লুকাই আছে সংগ্ৰামী সত্তা আৱেগ লুকাই আছে কাৰণ এই যি ৰাভাচং নিৰ্বাচন এনে অহা নাই বহুকেইগৰাকী নেতা নেত্ৰীৰ বলিদানৰ ফলশ্ৰুতিত ৰাভাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল 2013 চনত যিহেতু আমাৰ দীৰ্ঘদিনীয়া দাবী এতিয়াও আমাৰ সমাধান হোৱা নাই গতিকে সমাধান হোৱাৰ স্বাৰ্থত যৌথ সংগ্ৰাম সমিতিয়ে এটা মঞ্চৰ যোগেদি ৰাজনৈতিক ব্যৱস্থাত আগভাগ ল'বলৈ আগবাঢ়িছে গতিকে আমি আশাবাদী যে এই সংগ্ৰামী মঞ্চৰ সত্তা ভৰা যি এক আন্দোলন যিহেতু ৰাজনীতিৰ এই নিৰ্বাচনটো আমাৰ সংগ্ৰামৰ এটা অংশ আমি সেই সূত্ৰে আচলতে এই নিৰ্বাচনত আমি অংশীদাৰ হ'বলৈ আগবাঢ়িছোঁ নিশ্চয় আমাৰ বাবে খুব সুখবৰ যে ইতিমধ্যে ৰাষ্ট্ৰীয় দল কংগ্ৰেছে তেওঁলোকৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছে গতিকে আমি জয়যুক্ত হৈছোঁ আৰু এই ক্ষেত্ৰত কি ক'ম ৰাইজে দেখিছে ৰাষ্ট্ৰীয় দল এটাই যেতিয়া মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব তাত আৰু ৰাইজে ভাবিব যিখিনি ভাবিব লাগে কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত